নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ ৯ নম্বৰ অধ্যায় দৈৰ্ঘ্যৰ জোখ আৰু গতি এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে ১ নম্বৰ প্ৰশ্নটোত দিছে স্তম্ভ একৰ প্ৰতিটো বস্তু স্তম্ভটোৰ আটাইতকৈ উপযুক্ত এককৰ সৈতে মিলোৱা। আমি স্তম্ভ একৰ লগত স্তম্ভ 2টো মিলাব লাগে। প্ৰথমটো দিছে অট্টালিকাৰ উচ্চতা। অট্টালিকাৰ উচ্চতা হ'ব মিটাৰত। তাৰপিছতো দিছে দুখন চহৰৰ মাজৰ দূৰত্ব। সেইটো আমি কিলোমিটাৰে ক'ব পাৰোঁ। তাৰপিছতো আছে পেঞ্চিলৰ দৈৰ্ঘ্য। পেঞ্চিলৰ দৈৰ্ঘ্য আমি চেণ্টিমিটাৰ বুলি ক'ব পাৰোঁ। তাৰপিছতে আছে বহীৰ বেদ। সেইটো হ'ব mm। এতিয়া চোৱা ২ নম্বৰ প্ৰশ্নটো। ইয়াত দিছে তলত দিয়াবোৰৰ দৈৰ্ঘ্যৰ মাপ কি উপযুক্ত সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্ধাৰণ কৰা হয়। এতিয়া প্ৰথমটো দিছে এটা অট্টালিকাৰ উচ্চতা। আমি অট্টালিকাৰ উচ্চতা ফিটাৰে জুখিব পাৰোঁ। তাৰপিছতো দিছে পেঞ্চিলৰ দৈৰ্ঘ্য। পেঞ্চিলৰ দৈৰ্ঘ্য আমি স্কেলেৰে পাৰোঁ। পেপাৰ ক্লিপৰ দৈৰ্ঘ্য স্কেল। গছৰ গছৰ ঘেৰ সেইটো ফিটা। এডাল ৰবৰৰ প্ৰস্থ আমি স্কেলে জুখিব পাৰোঁ। ফুটবল খেলপথাৰৰ দৈৰ্ঘ্য আমি ফিটা বা মিটাৰ স্কেলেৰে দৈৰ্ঘ্য জুখিব পাৰোঁ। এতিয়া ৩ নম্বৰটো চোৱা। ইয়াত দিছে সঁচা নে মিছা। আমি সঁচা নে মিছা লিখিব লাগে। এতিয়া প্ৰথমটো দিছে ১ মিটাৰ সমান ১০০ চেণ্টিমিটাৰ। এইটো সঁচা, গতিকে তোমালোকে ইয়াত উত্তৰত সঁচা বুলি লিখিবা। নাম্বাৰ বিটো দিছে ৫০০০ মিটাৰ সমান ৫ চেণ্টিমিটাৰ। এইটো ভুল, গতিকে ইয়াত মিছা বুলি লিখিবা। নাম্বাৰ চিটোত দিছে ২০০০ মিটাৰ সমান ২ চেণ্টিমিটাৰ। এইটো মিছা। নাম্বাৰ ডিটোত দিছে ঘড়ীৰ কাঁটাৰ গতি ৰৈখিক গতিৰ এটা উদাহৰণ। এইটো মিছা হয়। তাৰ পুনৰটো দিছে সৰল ৰেখাত কৰা গতিক দোলন গতি বুলি কোৱা হয়। এইটো মিছা হয়। তাৰপিছতে ৪ নম্বৰ প্ৰশ্নটো চাওঁ আহা। শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। আমি শুদ্ধ উত্তৰৰ গোলটো বৃত্তটো পূৰ কৰিব লাগে। এতিয়া প্ৰথমটো চোৱা তলৰ কোনটো পৰ্যাবৃত্ত গতিৰ উদাহৰণ। পৰ্যাবৃত্ত গতিৰ উদাহৰণ কোনটো হ'ব। এটা 4টা অপশ্যন দিছে, তাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এটা ঘড়ীৰ দোলকৰ দোলন। তাৰপিছত দিছে ২ নম্বৰটো তলৰ কোনটো বৃত্তাকাৰ গতিৰ উদাহৰণ। ইয়াতো 4টা অপশ্যন দিছে, তাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চলি থকা চিলিং ফেনৰ ব্লেড। যিটো চিলিং ফেনৰ যিটো ওপৰত এটা গোলকে থাকে, সেইটো ঘূৰি থাকে, সেইটোকে ব্লেড বুলি কৈছে। সেইটো হৈছে বৃত্তাকাৰ গতিৰ এটা উদাহৰণ, কাৰণ ফেনখন বৃত্তাকাৰ গতিত ঘূৰি থাকে। এতিয়া ৫ নম্বৰ প্ৰশ্নটোত চোৱা তলত দিয়াবোৰ পৰিৱৰ্তন কৰা। আমি পৰিৱৰ্তন কৰিব লাগে। প্ৰথমটো দিছে ২৫০ মিলিমিটাৰৰ পৰা মিটাৰলৈ। এতিয়া এইকেইটা কৰাৰ আগতে তোমালোকে এটা কথা মনত ৰাখিব লাগিব। এতিয়া চোৱা এইটো ১০ মিলিমিটাৰ সমান কি হ'ব ১ চেণ্টিমিটাৰ। তাৰপিছতে ১০০০ মিলিমিটাৰ সমান ১ মিটাৰ। তাৰপিছতে আছে ১০০ চেণ্টিমিটাৰ। ১০০ চেণ্টিমিটাৰে কি হয় ১ মিটাৰ। আকৌ ১০০০ মিটাৰে হয় ১ কিলোমিটাৰ। এইটো মনত ৰাখিবা। এতিয়া এ নম্বৰটোত দিছে ২৫০ মিলিমিটাৰৰ পৰা মিটাৰলৈ পৰিৱৰ্তন কৰিব লাগে। এতিয়া লিখিবা উত্তৰত। এইটো আমি জানো যে ১ মিটাৰত ১০০০ মিলিমিটাৰ থাকে। তেতিয়াহ'লে গতিকে তোমালোকে ২৫০ মিলিমিটাৰ সমান ২৫০ হৰণ ১০০০। আমি কি কৰিম ১০০০ৰে ২৫০ক হৰণ কৰিম। আৰু হৰণ কৰি কিমান পালোঁ 0.25 মিটাৰ। এতিয়া আমি মিটাৰলৈ পৰিৱৰ্তন কৰা এইটো হৈ গ'ল। এতিয়া বি নম্বৰটো চোৱা। ইয়াত দিছে ৭.৫ কিলোমিটাৰৰ পৰা মিটাৰলৈ পৰিৱৰ্তন কৰিব লাগে। এতিয়া ইয়াৰে আমি প্ৰথমে ১ কিলোমিটাৰ কিমান মিটাৰ থাকে জানিব লাগিব। ১ কিলোমিটাৰ হ'বলৈ হ'লে কিমান লাগে ১০০০ মিটাৰ লাগিব। গতিকে ১ কিলোমিটাৰ ১০০০ মিটাৰ হয়। গতিকে তোমালোকে ৭.৫ কিলোমিটাৰ লিখি সমান চিন দিবা। তাৰপিছতে ৭.৫ পূৰণ ১০০০। আমি ১০০০ৰ লগত ৭.৫টো পূৰণ কৰিম। আৰু পূৰণ কৰাৰ পাছত আমি কিমান পালোঁ ৭.৫০০ মিটাৰ। এতিয়া নাম্বাৰ চিটো চোৱা। ৩ মিটাৰৰ পৰা চেণ্টিমিটাৰলৈ পৰিৱৰ্তন কৰিব লাগে। এতিয়া ইয়াত মিটাৰৰ পৰা চেণ্টিমিটাৰলৈ নিব লাগে। গতিকে আমি জানো যে ১ মিটাৰ সমান ১০০ চেণ্টিমিটাৰ। সেয়ে ৩ মিটাৰ পাবলৈ হ'লে ৩ মিটাৰ পূৰণ ১০০ চেণ্টিমিটাৰ আমি পূৰণ কৰিব লাগিব
গতিকে 3 মিটাৰৰ লগত 100 চেণ্টিমিটাৰ পূৰণ কৰিলে হ'ব 300 চেণ্টিমিটাৰ। এইটো চেণ্টিমিটাৰলৈ পৰিৱৰ্তন হৈ গ'ল। এতিয়া চাওঁ আহা নাম্বাৰ ডিটো। ইয়াত দিছে 1.25 মিটাৰৰ পৰা মিলিমিটাৰ। ইয়াত মিটাৰৰ পৰা মিলিমিটাৰলৈ নিবলৈ কৈছে। গতিকে তোমালোকে ইয়াত লিখিবা, আমি জানো যে 1 মিটাৰ সমান 1000 মিলিমিটাৰ। গতিকে 1.25 পূৰণ 1000 আমি পূৰণ কৰিব লাগিব। পূৰণ কৰি কিমান পালোঁ? 1250 মিলিমিটাৰ। অৰ্থাৎ 1.25 মিটাৰ সমান 1250 মিলিমিটাৰ। এতিয়া 6 নম্বৰ প্ৰশ্নটো চাওঁ আহা। তোমাৰ ঘৰ আৰু স্কুলৰ মাজৰ দূৰত্ব 2000 মিটাৰ। ইয়াক কিলোমিটাৰলৈ ৰূপান্তৰ কৰিব লাগে। গতিকে কৈছে তোমাৰ ঘৰ আৰু স্কুলৰ মাজৰ দূৰত্ব কিমান? 2000 মিটাৰ। আৰু সেই 2000 মিটাৰক আমি কিলোমিটাৰলৈ ৰূপান্তৰ কৰিব লাগে। গতিকে উত্তৰ লিখিবা, আমি জানো যে 1 কিলোমিটাৰ সমান 1000 মিটাৰ। আৰু ইয়াত তলত লিখিবা, মোৰ ঘৰ আৰু স্কুলৰ মাজৰ দূৰত্ব হৈছে 2000 মিটাৰ। যদি দূৰত্বক কিলোমিটাৰলৈ ৰূপান্তৰ কৰোঁ তেতিয়া হ'ব 2000 মিটাৰ হৰণ 1000। আমি 1000ৰে 2000 মিটাৰক হৰণ কৰিব লাগিব। আৰু হৰণ কৰাৰ পাছত কিমান পাইছোঁ? 2 কিলোমিটাৰ। গতিকে ইয়াৰ উত্তৰটো হ'ব 2 কিলোমিটাৰ। ছাত্ৰ ছাত্ৰীসকল, তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰিবলৈ আমি প্ৰথমে জোখমাখ কৰিবলৈ শিকিব লাগিব। গতিকে এতিয়া আমি জোখমাখ শিকো আহা। তোমালোকে নিজৰ নিজৰ স্কেলডাল উলিয়াই লোৱা। আৰু উলিয়াই লোৱাৰ পাছত ইয়াত মন কৰিবা যে স্কেলডালত কিছুমান সৰু সৰু আঁচটনা আছে। আৰু সেই সৰু সৰু আঁচবোৰৰ পৰা আমি মিলিমিটাৰ জুখিব পাৰোঁ বা জোখা হয়। 1ৰ পৰা 2লৈ চোৱা 10ডাল আঁচ দেখিবলৈ পাবা। আৰু ইয়াত 10 মিলিমিটাৰ আছে। 1ৰ পৰা 2লৈকে যিকেইডাল 10ডাল আছে আঁচ, ইয়াত 10 মিলিমিটাৰ আছে। আৰু এনেদৰে 1000 মিলিমিটাৰ হ'লে 1 মিটাৰ হ'ব। 10 মিলিমিটাৰকৈ যেনেকৈ আছে ঠিক তেনেকৈ 1000 মিলিমিটাৰ হ'ব লাগিব, তেতিয়াহে 1 মিটাৰ হ'ব। আকৌ চেণ্টিমিটাৰ জুখিবলৈ হ'লে যিবিলাক ডাঙৰ ঘৰ আছে আমি সেইসমূহ চাব লাগিব। ইয়াত 1ৰ পৰা 2লৈ কিমান হয়? 1 চেণ্টিমিটাৰ। ঠিক তেনেকৈ 2ৰ পৰা 3লৈ 1 চেণ্টিমিটাৰ। প্ৰতিটোতে 1 চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰকৈ আছে। যদি 100 চেণ্টিমিটাৰ হয় তেতিয়া কি হ'ব? 1 মিটাৰ। গতিকে ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি তলৰ প্ৰশ্নৰ উত্তৰসমূহ চাওঁ আহা। এতিয়া 7 নম্বৰ প্ৰশ্নটোত দিছে, এডাল ৰছীৰ সহায়ত তোমাৰ চাৰিওফালে থকা বিভিন্ন বস্তু যেনে পেঞ্চিল, কলম, জ্যামিতি বাকচ আদিৰ দৈৰ্ঘ্যৰ জোখ লোৱা। আৰু প্ৰতিটো দৈৰ্ঘ্য মিলিমিটাৰ আৰু চেণ্টিমিটাৰত প্ৰকাশ কৰা। আৰু তথ্যসমূহ এখন টেবুলত লিপিবদ্ধ কৰা। কি কৈছে? এডাল ৰছী ল'বলৈ কৈছে আৰু সেই ৰছীডালৰ সহায়ত পেঞ্চিল, কলম, জ্যামিতি বাকচ আদিৰ দৈৰ্ঘ্যসমূহৰ জোখ ল'ব কৈছে। আৰু প্ৰতিটো দৈৰ্ঘ্যই মিলিমিটাৰ আৰু চেণ্টিমিটাৰত প্ৰকাশ কৰিব লাগে। আৰু এই তথ্যসমূহ এখন টেবুলত লিখিব লাগে। এতিয়া 8 নম্বৰ প্ৰশ্নটো চোৱা, তোমাৰ শ্ৰেণীকোঠাত থকা বিভিন্ন বস্তু পৰ্যবেক্ষণ কৰা আৰু তলত দিয়া ধৰণে সেইবোৰৰ দৈৰ্ঘ্যৰ ওপৰত ভিত্তি কৰি শ্ৰেণীভুক্ত কৰা। ইয়াতে কি কৈছে? তোমালোকৰ শ্ৰেণীকোঠাত থকা বিভিন্ন বস্তু যেনে ধৰা ৰাবাৰ, পেঞ্চিল, কলম ইত্যাদি ল'ব কৈছে। আৰু তলত দিয়া ধৰণে সেইবোৰৰ দৈৰ্ঘ্যৰ ওপৰত ভিত্তি কৰি শ্ৰেণীভুক্ত কৰিব লাগে। এতিয়া দিছে ইয়াত যে 10 চেণ্টিমিটাৰতকৈ কম, 10 চেণ্টিমিটাৰৰ পৰা 1 মিটাৰৰ ভিতৰত আৰু 1 মিটাৰতকৈ অধিক তোমাৰ পৰ্যবেক্ষণবোৰ উপযুক্ত তালিকাত লিপিবদ্ধ কৰা। ইয়াতে দিছে 10 চেণ্টিমিটাৰতকৈ কম। 10 চেণ্টিমিটাৰতকৈ কম ৰবৰ হ'ব পাৰে, পেপাৰ ক্লিপ হ'ব পাৰে। আৰু 10 চেণ্টিমিটাৰৰ পৰা 1 মিটাৰৰ ভিতৰত সেইকেইটা হ'ব পাৰে পেঞ্চিল, কলম, জ্যামিতি বাকচ। ঠিক তেনেকৈ 1 মিটাৰৰ পৰা অধিক, তাতকৈ ওপৰ হ'লে টেবুলখন হ'ব পাৰে। টেবুলখন 1 মিটাৰতকৈ দীঘল। এনেদৰে তোমালোকে লিখিবা। এতিয়া 9 নম্বৰ প্ৰশ্নটো চোৱা, তোমাৰ 3জন বন্ধুক এখন বেৰৰ ওচৰত থিয় হ'বলৈ কোৱা। কি কৈছে? তোমাৰ 3জন বন্ধুক এখন বেৰৰ ওচৰত থিয় হ'বলৈ কৈছে। আৰু বেৰত সিহঁতৰ উচ্চতা চিহ্নিত কৰা। সিহঁত কিমান ওখ হয় তাক আমি চিহ্নিত কৰিব লাগে। এতিয়া তেওঁলোকৰ উচ্চতা জুখি প্ৰতিজনৰে উচ্চতাৰ জোখ মিটাৰ আৰু চেণ্টিমিটাৰত প্ৰকাশ কৰা। এতিয়া 3জনৰে আমি উচ্চতাটো জুখি কিমান ওখ হয় সেইটো জুখি প্ৰতিজনৰে উচ্চতাৰ জোখ মিটাৰতো প্ৰকাশ কৰিব কৈছে আৰু চেণ্টিমিটাৰতো প্ৰকাশ কৰিব লাগে। এতিয়া 10 নম্বৰ প্ৰশ্নটো চাওঁ আহা। তোমাৰ চাৰিওফালৰ বিভিন্ন ধৰণৰ গতি চিনাক্ত কৰা। ইয়াত দিছে ৰৈখিক, বৃত্তাকাৰ আৰু দোলন গতিৰ প্ৰত্যেকৰ বাবে দুটাকৈ উদাহৰণ লিখা।
এতিয়া ৰৈখিক গতিৰ দুটা উদাহৰণ লিখিব লাগে। ৰৈখিক গতিত কি হয়, চলন্ত ৰেলগাড়ীখন হ'ব, খেলা ধূলাৰ যিটো বল হ'ব। তাৰপিছতে আছে বৃত্তাকাৰ গতি। বৃত্তাকাৰ গতিৰ হৈছে চলি থকা চিলিং ফেনৰ যিটো ব্লেড আৰু দোলনা যিটো ঘূৰণীয়া। এতিয়া দোলন গতিৰ দুটা উদাহৰণ হৈছে, এটা হৈছে ঘড়ীৰ দোলক, আনটো হৈছে দোলনা। ঘড়ীৰ দোলক যিটো এলাৰ্ম বাজিলে দোলন হয়, সেইটো হৈছে ঘড়ীৰ দোলক। 11 নম্বৰ প্ৰশ্নটোত চোৱা, তলৰ ছবিখন চাই খালী ঠাই পূৰ কৰা। তলত এখন ছবি দিছে তোমালোকৰ কিতাপত আৰু সেই ছবিখন চাই আমি তলৰ খালী ঠাইসমূহ পূৰ কৰিব লাগে। ইয়াত নাম কেইটামান দিছে যে অনিমা, প্ৰীতম আৰু বিকাশ। ইয়াত ইহঁতৰ দূৰত্ব আছে আৰু তলত দিছে অংকুৰ আৰু গাৰ্গী। এতিয়া আমি ইয়াৰ খালী ঠাইসমূহ পূৰ কৰিম। ইয়াতে প্ৰথমে দিছে প্ৰীতম। প্ৰীতমৰ পৰা বিকাশৰ পৰা প্ৰীতমলৈ কিমান দূৰ? গতিকে ইয়াৰ দূৰত্ব হ'ব 3 মিটাৰ আৰু প্ৰীতমৰ পৰা অনিমাৰ দূৰত্বটো হৈছে 3 মিটাৰ। তাৰপিছতে আছে অংকুৰ। অংকুৰৰ পৰা গাৰ্গীলৈ কিমান দূৰত্ব? 3 মিটাৰ আৰু প্ৰীতমলৈ হৈছে 6 মিটাৰ। তাৰপিছত আছে অনিমা। অনিমাৰ পৰা প্ৰীতমৰ দূৰত্ব কিমান? 3 মিটাৰ আৰু বিকাশৰ দূৰত্বটো হৈছে 6 মিটাৰ। ঠিক তেনেকৈ গাৰ্গীৰ পৰা বিকাশৰ দূৰত্ব কিমান? 6 মিটাৰ আৰু অংকুৰৰ দূৰত্ব হৈছে 3 মিটাৰ। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা, তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।